এয়া হল আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ। তো আমাৰ ইতিমধ্যে এনকোৱাছ হৈ গ'ল। তো আমাৰ 2 আগষ্ট তাৰিখে আমাৰ এনকোৱাছ হৈ গৈছে। তো সাধাৰণতে এনকোৱাছ হ'লে আমি কোন আইচি কোন ঠাইত লগাব লাগে সেইখিনি মই অলপমান ক'বলৈ যত্ন কৰিম। তো ইতিমধ্যে আমাৰ 2 তাৰিখত হৈ গ'ল। তো আমাৰ ইয়া হ'ল আমাৰ সাজেশ্যন বক্স। এইটো সাজেশ্যন বক্সটো ইয়াতে লগাই দিয়া আছে। আৰু লগতে আমি সাজেশ্যন বক্সৰ দিহা পৰামৰ্শ যিখিনি বস্তু দিব লাগে ৰাইজৰ বাবে আমি ইয়াতে লিখিত কৰি দিছোঁ। আৰু আমি সাজেশ্যন বক্সত সাধাৰণতে কি কৰিব লাগে, এখন মানে পত্ৰ লিখাৰ কাৰণে আমি এখন কি দিছোঁ, অভিযোগ বা পৰামৰ্শৰ কাৰণে এখন ডকুমেণ্টেশ্যন ইয়াতে ৰাখি দিছোঁ, যাতে ৰাইজে সহজে পৰামৰ্শ দিব পাৰে। তাৰপিছত ইয়াতে আমি ৰাখি দিছোঁ হাউচ কিপিং। সাধাৰণতে আমাৰ হাউচ কিপিঙৰ কাৰণে কি কৰিব লাগে সেইখিনি আমি ডেইলি আমাৰ ৰুটিন যিটো আমাৰ ৰুটিন কাম সেইখিনি আমি ইয়াতে নটিফাই কৰোঁ। বাকী আমাৰ ইয়াতে ৱাৰ্টি কৰ্ণাৰ ৰখা হৈছে। ৱাৰ্টি কৰ্ণাৰটো ইয়াতে আমি ৰাখিছিলোঁ। আৰু আমাৰ এইটো সাধাৰণতে ফুড পিৰামিড। তো ফুড পিৰামিডটো আমি এনেকুৱাকৈ আমি ৰাখিছোঁ। আৰু আমি এইটো VSND ছেশ্যন চাইটত হওক বা আমি চেণ্টাৰতে হওক, ইয়াতে আমি ৰাইজক অলপমান কাউন্সিলিং কৰোঁ। তাৰ উপৰি এইটো অলপ যত্ন ৰাখিছোঁ। আৰু ইয়াতে আমি এটা IAC আছে, যেনেকৈ আমাৰ নো ইউজাৰ চাৰ্জেছ ফৰ এনি ছাৰ্ভিচেছ। তো আৰু ইয়াতে আমাৰ ৱাৰ্ক প্লেনটো দিয়া আছে। আৰু সাধাৰণতে এইখন হ'ল আমাৰ কি হয়, এইখন পেচেণ্ট ৱেইটিং এৰিয়া। তো পেচেণ্ট ৱেইটিং এৰিয়াত সাধাৰণতে আমি কি কৰিব লাগে যে যিবিলাক স্কিমৰ লগত জড়িত বা চৰকাৰীভাৱে যিবিলাক বিনামূলীয়া স্বাস্থ্যসেৱাৰ লগত জড়িত যিবিলাক আমাৰ IAC মেটেৰিয়েল আছে, সেইখিনি বস্তু ৰাইজৰ জনাৰ বাবে আমি ইয়াতে পেচেণ্ট ৱেইটিং এৰিয়াত আমি সাধাৰণতে লগাই দিছোঁ। আৰু এইখিনি আমাৰ IAC কৰ্ণাৰ বা আমাৰ লিফলেট কৰ্ণাৰ আমি ইয়াতে ৰাখিছোঁ। সাধাৰণতে কি হয়, পেচেণ্ট ইয়াতে থাকিলে IACখিনি সহজে পঢ়িব পাৰিব। আৰু ইয়াতে ফ্ল' চাৰ্ট, পেচেণ্ট ফ্ল' চাৰ্ট, যিটো আমাৰ লালমাটিৰ পেচেণ্ট ফ্ল' চাৰ্টটো ইয়াতে পেচেণ্ট ফ্ল' কৰি পেলাই কোনফালে যাব লাগে সেইটো পেচেণ্টে ডিচাইড কৰিব পাৰিব নিজে। তো আমাৰ এইটো একচুৱেলি কি হয়, মেডিচিন ডিছপেঞ্চিং ৰুম। তো এতিয়া আমাৰ যিহেতু এতিয়া সময় প্ৰায় 5টা বাজিছে, তো এতিয়া আমাৰ বন্ধ হৈ আছে। তো এইটো আমাৰ যিটো আমাৰ মেডিচিন ডিছপেঞ্চিং এৰিয়াত মহিলা পুৰুষৰ বাবে বেলেগ আৰু যিটো বিশেষভাৱে সক্ষম লোকৰ বাবে আমি বেলেগ কৰি ডিভাইচ কৰি দিছোঁ। আৰু দেখা গৈছে আমাৰ এইখিনি আমাৰ IAC মেটেৰিয়েল এইখিনি ইয়াতে লগাই দিছিলোঁ। আৰু আমাৰ যিটো ৱেলনেছ ছেশ্যন, ৱেলনেছ এক্টিভিটিৰ যিটো আমাৰ চাৰ্ট 42 ডেজ, এইফালে এতিয়া লগাই দিয়া আছে এইফালে। আৰু এইখিনি সাধাৰণতে দেখা পাইছে কি কি IAC আছে। তো বেছিকৈ ক'লে সময় বেছি যাব। তো আমাৰ এইটো একচুৱেলি OPD ৰুম, CHO OPD ৰুম বা এডলেচেণ্ট ক্লিনিক বা কাউন্সিলিং এণ্ড স্ক্ৰিনিং ৰুম নন কমিউনিকেবল ডিজিজ। তো আমাৰ সাধাৰণতে যিটো আমাৰ লেআউটটো ইয়াতে আছে। আৰু আমাৰ ওপৰৰ এইখন হ'ল আমাৰ যিটো মেপ, যিটো আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰৰ যিটো এৰিয়া। তো এইফালে আমাৰ এইটো OPD ৰুম, যিটো আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰৰ যিটো আমাৰ CHO OPD ৰুম। CHO OPD ৰুমত আমাৰ সাধাৰণতে এইখিনি IAC লগাব লাগে। তো এই পেচেণ্ট এক্সামিনেশ্যন বেড এইখন হয়। আৰু আমি এইখিনি IAC ইয়াতে লগাই দিছোঁ। তো আৰু এইখিনি হ'ল আমাৰ যিহেতু এনকোৱাছ হৈ গৈছে, আৰু ইয়াতে ড্ৰেছ কোড পলিচি হওক, কোৱালিটি অবজেক্টিভে হওক বা আমাৰ মিছন ভিছন, সেইখিনি আমাৰ ইয়াতে IACখিনি লগাই দিয়া আছে। লগতে আমাৰ বিশেষকৈ কি আছে যে সেইটো আমাৰ 5 moments অফ হেণ্ড হাইজিন, তাৰ বাবে আমি এইটো IAC লগাইছোঁ, যিটো হেণ্ড ৱাশ্বিং এৰিয়া হয়। তো আমি 5 moments অফ মেডিকেশ্যন ছেফটি, তো এইটো ইয়াতে IAC লগাই দিয়া আছে। লগতে আমাৰ যিটো আমাৰ পেচেণ্ট ৰাইট, 7 ৰাইট অফ মেডিকেশ্যন এডমিনিষ্ট্ৰেশ্যন, তো এইখিনি দিয়া আছে 5A। আৰু আমাৰ যিটো 5S PDCA চাইকেল, এইখিনি দিয়া আছে। আৰু লগতে কি আছে যে আমাৰ ইয়াতে যিটো হাইপাৰটেনশ্যন, ডায়েবেটিছ, অৰেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ ইত্যাদি আমাৰ IACখিনি ইয়াতে দিয়া আছে। তো নেক্সট আমি আহিম যে ইয়াতে আমাৰ ANC ৰুম। তো ANC ৰুমত সাধাৰণতে আমি কি লগাইছোঁ যে ANC ৰুমত সাধাৰণতে আমাৰ ANC ৰুমত দেখিবলৈ পাব যে আমি বিশেষকৈ ANCৰ ক্ষেত্ৰত যিখিনি লাগতিয়াল সেইখিনি বস্তু আমি ইয়াতে লগাই দিছোঁ। যেনেকৈ এণ্টিনেটাল এক্সামিনেশ্যনৰ ক্ষেত্ৰত হ'ল আমি সেইটো লগাব লাগিব। আৰু এণ্টিনেটাল চেকআপ বা হাই ৰিস্ক প্ৰেগনেঞ্চিৰ এইটো চাৰ্টবিলাক লগাই দিছোঁ। লগতে আমাৰ হেণ্ড হাইজিনৰ কথাও আহি যাব অলপ, ইয়াত দিছোঁ। আৰু এইফালে
এইটো আমাৰ মেডিচিন ডিসপেন্সিং ৰুম। তো ইয়াতে মেডিচিন ডিসপেন্সিং ৰুম আছে। তো মেডিচিন ডিসপেন্সিং ৰুমত আমি সাধাৰণতে বিন কাৰ্ড দিয়া আছে, অলপ দেখাই দিওঁ। তাৰপিছত নেক্সট আৰু আমি আমাৰ যিটো স্লেন চাৰ্ট और ই চাৰ্ট, আই চাৰ্ট, ভিজন চাৰ্ট আমি এইটো ইয়াতে দিছোঁ, যিটো এইটো আয়ৰ ক্ষেত্ৰত দৰকাৰ। এইটো NCD ট্ৰেকিং বেগ, NCD ট্ৰেকিং বেগ যিটো OPD CHO OPD তাতে লগাই দিয়া আছে। যে ট্ৰেকিং বেগত সাধাৰণতে আমি কি কৰিব লাগে, পেচেণ্টৰ যিটো আমাৰ ফলো আপ কাৰ্ড থাকে, সেই কাৰ্ডখন আমি যিটো মাহত আহে, এতিয়া আগষ্ট মাহ পৰিছে, আগষ্ট মাহত এতিয়ালৈকে ইমানখিনি মানুহ আহিবলৈ বাকী আছে, তাৰমানে এইটো ইয়ালৈকে ফলো আপ হোৱা নাই। তো ইতিমধ্যে আগষ্টত হৈ যোৱাখিনি ছেপ্টেম্বৰত যাব, ছেপ্টেম্বৰতখিনি এতিয়া ছেপ্টেম্বৰত ৰখা হৈছে। তো যিখিনি হৈ যায়, হৈ যোৱাৰ পিছত নেক্সট মাহত গুচি যায়। আৰু যেনেকৈ আমাৰ ড্ৰপ আউট, যদি কিবা ড্ৰপ আউট হয় তেতিয়া ড্ৰপ আউট পকেটত সোমাব, আৰু লেফ্ট আউট হ'লে লেফ্ট আউটত যাব, আৰু ট্ৰিটমেণ্ট কমপ্লিটেড হ'লে আমি বা ডেট হ'লে তেতিয়া আমি ইয়াতে সোমাই দিব লাগিব। তো নেক্সট আমি আহিম লেবৰেটৰীত। সাধাৰণতে আমি এনেকৈ ছেটআপ কৰি ৰাখিছিলোঁ যে লেবৰেটৰীত আমাৰ যিটো লেবৰেটৰী আইটেম, সেই লেবৰেটৰী আইটেমখিনি আমি এনেকুৱাকৈ ৰাখিছোঁ। আৰু আমাৰ স্পিল মেনেজমেণ্ট কিট হওক বা ব্লাড স্পিল মেনেজমেণ্ট কিট হওক এনেকুৱাকৈ ৰাখিছিলোঁ। আৰু ইফালে আমাৰ যিবিলাক আৰ্টিকেলছ আছে সেইফালে দিয়া আছে, থোৱা আছে তাতে। আৰু আমাৰ এইটো হ'ল BMW ৰুলছ। তো BMW বাকেট কেইটা আমি এনেকুৱাকৈ নামাকৰণ কৰি দিছোঁ, BMW। আৰু আমাৰ এইটো ETP বা লিকুইড ৱাষ্ট মেনেজমেণ্ট। তো আমি এনেকুৱাকৈ 1% ক্লৰিন চলিউশ্যন হওক। ইমিউনাইজেশ্যন ৰুম, আৰু ইমিউনাইজেশ্যন ৰুমৰ কাৰণে আমি বা ইনজেকশ্যন ৰুম বুলি চাইনেজ দিয়া আছে। তো আমাৰ ইমিউনাইজেশ্যন ৰুমত সাধাৰণতে নিডিল ষ্টিক ইঞ্জুৰিৰ ক্ষেত্ৰত, যিটো নিডিল ষ্টিক ইঞ্জুৰিৰ ফলত আমাৰ যি হয় এইটো দিয়া আছে। আৰু তাৰপিছত আমাৰ বাচ্চাৰ মেডিকেশ্যন, এইফালে আমাৰ এটা প্ৰতিষেধকে 5টা ৰোগৰ পৰা ৰক্ষা কৰে, এনেকুৱাকৈ IC লগাই দিয়া আছে। আৰু ইমিউনাইজেশ্যন চাৰ্ট, লগতে ভিটামিন A হ'ব। আৰু আমাৰ এইখন হ'ল ট্ৰেকিং বেগ বা টিকলাৰ বেগ। তো আমাৰ ইফালে আছে আকৌ যিটো BMW ৰুল। BMW ৰুলৰ ক্ষেত্ৰত আমাৰ যিখিনি বাকেট দিব লাগে, সেই বাকেটখিনি দিছোঁ। আৰু বাকেটখিনিত আমি ফুড অপাৰেটেড হয়। তো ইমিউনাইজেশ্যন ৰুমৰ ভিতৰৰ ফালৰ মানে যিটো IC লগাইছোঁ সেইখিনি বস্তু দেখা হ'ল। আৰু এইটো এটা ৰুম আছে আমাৰ যিটো পেচেণ্ট ৱেইটিং, পেচেণ্ট মানে ইয়াতে ৱেইট কৰি থাকে। প্লাছ আমি ইমাৰ্জেঞ্চিও ইয়াতে মানে কেতিয়াবা আমি ইমাৰ্জেঞ্চি পেচেণ্ট আহিলেও তেতিয়া অবজাৰ্ভেশ্যনৰ কাৰণে ইয়াতে ৰাখোঁ। আৰু আমাৰ ইয়াতে দিয়া আছে সাধাৰণতে পাৰফৰ্মেঞ্চ ৰিপৰ্ট 2023-24 আৰু 24-25 যিটো পাৰফৰ্মেঞ্চ ৰিপৰ্ট আছে ইয়াতে মানে আমাৰ কমপ্লিটভাৱে দিয়া আছে। তো এইখিনি আৰু এটা বস্তু দেখাম আপোনালোকক IC ক্ষেত্ৰত। তো এইখিনি আমাৰ সাধাৰণতে যোগাসন কক্ষ। তো যোগাসন কক্ষ আমাৰ এইখিনি বা ৱেলনেছ এৰিয়া। তো ৱেলনেছ এৰিয়াৰ ক্ষেত্ৰত আমাৰ সাধাৰণতে আমি ৱেলনেছৰ ICখিনি ইয়াতে দিয়া আছে, বা সুস্বাস্থ্য খাদ্য কেনেকৈ খাব লাগে এইখিনি দিয়া আছে। আৰু যিহেতু ৱেলনেছৰ ক্ষেত্ৰত মানুহ আহিলে দেখিব পাৰে যে TB মুক্ত ভাৰত। তো TB মুক্ত ভাৰতৰ ক্ষেত্ৰত আমি TBৰ IC লগাই দিছোঁ। আৰু ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ ক্ষেত্ৰত আমাৰ শাৰীৰিকভাৱে যিটো আমাৰ শাৰীৰিক ব্যায়াম বা মানসিক যিটো চাপ, সেইবিলাক কমাবলৈ হ'লে আমাৰ দৈনন্দিন যিটো সচৰাচৰ আমাৰ যিটো ব্যায়াম কৰিব লাগে সেইখিনি IC ইয়াতে দিয়া আছে। তো আমি ইয়াতে আৰু ৰোগীৰ যিটো দায়িত্ব আৰু অধিকাৰ, যিটো ৰোগীৰ দায়িত্ব আৰু ৰোগীৰ অধিকাৰ, তো এইখিনি IC দিয়া আছে। লগতে আমি ৱেলনেছ কেলেণ্ডাৰ এটা ইয়াতো আমি দি দিছোঁ। আৰু আমাৰ ব্ৰেষ্ট ফিডিঙৰ আছে বেনাৰ। তো ইয়াতে আমাৰ সাধাৰণতে ইয়াতে কি আছে, ইয়াতে আমাৰ যিটো ফেমিলি প্লেনিঙৰ আমাৰ ক্ষেত্ৰত যিটো ফেমিলি প্লেনিঙৰ বস্তুখিনি বাহিৰতে দিয়া আছে, যেতিয়া পেচেণ্টৰ ইমাৰ্জেঞ্চি হয় নিজে ইয়াৰ পৰা ল'ব পাৰে। তো ইয়াৰ কণ্ডম বক্স। তো আমি ইয়াতে আৰু এটা কাম কৰিছোঁ যে ইয়াতে আমাৰ যিটো হাউচকিপিং চেকলিষ্টটো আমি ইয়াতে লগাই দিছোঁ। ডেইলি যেতিয়া হাউচকিপিং কৰা হয় আৰু ইয়াতে ৰেকৰ্ড মানে সঞ্চয় কৰি ৰখা হয়। ইয়াতে আমাৰ ইমিউনাইজেশ্যন যিটো ৰুম, ইমিউনাইজেশ্যন ৰুমৰ আমাৰ চাইনেছ হয় এইটো। তো মই দাদা এইফালে আহিব। তো সাধাৰণতে শুকান জাবৰ ক'ত পেলাব লাগে সেইখিনি বস্তু আমি ইয়াতে দিওঁ। শুকান জাবৰৰ ক্ষেত্ৰত আৰু যিবিলাক জাবৰ থাকে সেইখিনি বা জৈৱিক আৱৰ্জনাখিনি সেইফালে, আৰু শুকান আৱৰ্জনাখিনি এইফালে। আৰু আমাৰ ইয়াত ফায়াৰৰ বস্তুখিনি দিয়া আছে। আৰু এটা বস্তু মানে ৰেফাৰেল পেথৱেটো ইয়াত দিয়া আছে। আৰু নেক্সট এতিয়া মই অলপ এইফালে আহিম।
এইটো হ'ল একচুৱেলি আমাৰ পষ্টনেটাল ৱাৰ্ড আৰু বা অবজাৰভেশ্যন ৰুম আৰু ভিতৰত আমাৰ লেবাৰ ৰুমো আছে তো এয়া হ'ল আমাৰ এইটো পষ্টনেটাল ৱাৰ্ড সাধাৰণতে ইয়াত আমাৰ ফায়াৰৰ যিখিনি আমাৰ IC লাগে বা ফায়াৰ এক্সটিংগুইশ্বাৰ আছে আৰু ইয়াতে আমাৰ ৰেফ্ৰিজাৰেটৰ আছে আৰু লগতে ৰেফ্ৰিজাৰেটৰ যিটো আমাৰ কি হয় টেম্পাৰেচাৰ চাৰ্টটো কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো ইয়াতে দিয়া আছে তাৰপিছত আমাৰ এইটো হ'ল আমাৰ যিটো অটোক্লেভৰ প্ৰচেছ দিয়া আছে তো সেইটো হ'ল আমাৰ একচুৱেলি লেবাৰ ৰুম সেইটো আৰু এইফালে আমাৰ অবজাৰভেশ্যন ৰুম সেইখিনি আমাৰ অবজাৰভেশ্যন ৰুম আমাৰ অবজাৰভেশ্যনৰ কাৰণে এইখিনি বস্তু ৰাখিছোঁ তাৰপিছত আমাৰ এইটো ব্ৰেষ্ট ফিডিং কৰ্নাৰো আছে এটা ইফালে তো আমাৰ ব্ৰেষ্ট ফিডিং কৰ্নাৰ তো আমি এইফালে ব্ৰেষ্ট ফিডিং কৰ্নাৰ ৰাখিছোঁ তো ইয়াতে মাতৃসকলে যেতিয়া আহে তেতিয়া আমি ইয়াতে ব্ৰেষ্ট ফিডিং কৰাব পাৰোঁ তো ব্ৰেষ্ট ফিডিঙৰ IAC দিয়া আছে আৰু বাচ্চাসকল আহিলে যাতে অলপ খেলিব পাৰে তাৰ বাবে অলপ খেলনা ইয়াতে থৈ দিয়া আছে তো আৰু আমাৰ ব্ৰেষ্ট ফিডিঙৰ পিছত আমাৰ ইফালে আকৌ আমি ৰাখিছোঁ কি যে এইফালে আমাৰ পষ্টনেটাল ৱাৰ্ড যিটো পষ্টনেটাল ৱাৰ্ডৰ বাবে IAC তিনিখনমান এই তিনিখন বহুত দৰকাৰী হয় তো এই তিনিখন IAC আমি ইয়াত দিব লাগিব ব্ৰেষ্ট ফিডিং IAC আৰু কেঙাৰু কেয়াৰ আৰু পষ্টনেটাল কেয়াৰৰ যিটো IAC ইয়াতে দিয়া আছে তো নেক্সট এইফালে আমি যিটো নেকি আমাৰ এইফালে IACৰ ক্ষেত্ৰত মই ক'ব যাম অলপ তো লেবাৰ ৰুমত IAC সাধাৰণতে এইখিনি লাগিব BMW ৰুলছ কেইটা লাগিব সাধাৰণতে BMW বাকেট কেইটা ইয়াতে দিয়া আছে তাৰপিছত আমাৰ এইটো টয়লেট হয় তাৰপিছত আমাৰ যিখিনি IAC পাৰ্টগ্ৰাফে হওক এক্লেম্পছিয়া হওক বা আমাৰ IAC খিনি এইখিনি লাগে যেনেকৈ PPSৰ IAC খিনি লাগে আৰু আমাৰ এক্টিভ মেনেজমেণ্ট অফ থাৰ্ড ষ্টেজ অফ লেবাৰ এইখিনি লাগে তো আৰু এইফালে অলপমান আহিব এইফালে আমাৰ যেনেকৈ বাৰ্থ ডিফেক্টৰ IAC ইয়াতে লগাই দিয়া আছে তাৰপিছত আমাৰ ভিটামিন এৰ যিটো IAC আছে তাৰপিছত আমাৰ নিউবৰ্ণ ৰিচাৰ্চিটেশ্যনৰ IAC আছে তাৰপিছত আমাৰ নিউবৰ্ণ যিটো নিউবৰ্ণ কৰ্নাৰৰ এইটো আমাৰ IAC লগাই দিয়া আছে তাৰপিছত মই দাদা এইফালে যিটো এইটো ৰুমত সাধাৰণতে আমি কি কৰোঁ বেচিন আছে আৰু লগত আমি যিটো আমাৰ ব্লিচিং পাউডাৰ সলিউশ্যন বা ক্লৰিন সলিউশ্যন এই ক্লৰিন সলিউশ্যনটো আমি ইয়াতে কি কৰোঁ ক্লৰিন সলিউশ্যনটো কৰোঁ আৰু এইটো আমাৰ ETP বা লিকুইড ৱেষ্ট মেনেজমেণ্ট এইটো হয় এইটো ব্লিচিং পাউডাৰ সলিউশ্যন এনেকৈ 0.5% সলিউশ্যন ইয়াতে এটাত আছে আৰু ইয়াতে 1% ব্লিচিং পাউডাৰ সলিউশ্যন আছে আৰু IAC খিনি ইয়াতে দিয়া আছে তাৰপিছত আমাৰ এইটো ETP হয় আৰু ETP আৰু ইয়াত হেণ্ড ৱাশ্বিং এৰিয়া তো হেণ্ড ৱাশ্বিঙৰ ক্ষেত্ৰত আমাৰ এইটো 5 মোমেণ্ট অফ হেণ্ড ৱাশ্বিং বা হেণ্ড হাইজিন সেইটো দিয়া আছে তো ইয়াৰ আমাৰ লেবাৰ ৰুমত এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় তো ডন্ট হাৰ্মফুল এক্টিভিটিজ এট লেবাৰ ৰুম এইখিনি বস্তু IACত আছে যাতে আমি এইটো দেখিলে যে সহজে এইটো কাম নকৰোঁ কেতিয়াও আৰু 6 ক্লিন ডিউৰিং ডেলিভাৰী সেই ক্ষেত্ৰত আমি এইটো কৰিব লাগিব আৰু 7 RS অফ মেডিকেশ্যন এইখিনি বস্তু আমি ইয়াতে ডেলিভাৰী ৰুমত সঞ্চয় কৰি ৰাখিছোঁ আৰু আমি এইটো চালে আৰু বেছি ভাল দেখি পেলাই আমি মনত কৰিলেও যাতে এইটো কাম কৰিব নোৱাৰি তো ধন্যবাদ তো এয়া আমাৰ ভিতৰৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ ভিতৰৰ ফালে চোৱা IAC খিনি মই আজি অলপমান আপোনালোকক দেখাবলৈ যত্ন কৰিম নেক্সট এপিসোডত মই আপোনালোকক পাৰিলে বাহিৰৰ ফালত যিবিলাক IAC আছে সেইবিলাক অলপ দেখাবলৈ যত্ন কৰিম ধন্যবাদ